নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কমল। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এফাকি বাক্যৰ বিষয়ে কথা পাতিম। আপোনালোকৰ লগতে ময়ো প্ৰায় শুনিবলৈ পাই থাকোঁ যে ধন টকা পইচা লগত লৈ কোনো নাযায়। এনেকৈ কোৱাসকলে খুব সুন্দৰকৈ বাক্যফাকি কৈ দিয়ে। ক'বলৈ আৰু শুনিবলৈ বৰ সহজ এই বাক্যফাকি। কিন্তু সঁচা এইটোৱে যে জীৱিত কালত টকা পইচাইহে ৯৯% সুখ আপোনাক দিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, মানুহৰ কথাত গুৰুত্ব নিদি সৎ পথত নিজৰ কৰ্ম কৰি যাওক আৰু নিজৰ লগতে পৰিয়ালক ফাইনেন্সিয়েল ফ্ৰীডম কৰি ৰখাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাওক। যাতে আপুনি গুচি যোৱাৰ পাছতো নিজৰ পৰিয়ালৰ একো অসুবিধা নহয়। বন্ধু বান্ধৱীসকল, ইনকামতকৈ খৰচ কমাবলৈ চেষ্টা কৰক আৰু প্ৰয়োজন অনুসাৰে নিজৰ ইনকাম বঢ়াবলৈ চেষ্টা কৰক। নিজৰ ইনকামৰ 10-20% নিজৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰক আৰু লগতে আপোনাৰ যিকোনো ব্যৱসায়ত ইনভেষ্ট কৰিবলৈ শিকক। যিমান পাৰে সোনকালে ইনভেষ্টমেণ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ক আৰু মানি ছেভিং কৰিবলৈ আৰম্ভ কৰি দিয়ক। এই দুটা কাম আপুনি যিমান সোনকালে কৰিব আৰু যিমানে কৰিব তিমানে আপোনাৰ নলেজ বাঢ়িব। বন্ধু বান্ধৱীসকল, কোৱা হয় যে মহিলাক বয়সৰ কথা আৰু পুৰুষক ইনকামৰ কথা সুধিব নাপায়। আচলতে পুৰুষক যেতিয়া আপোনাৰ ইনকামৰ বিষয়ে সোধে, আপোনাৰ কোনোবা নতুন মিতিৰ কুটুমে যেতিয়া সোধে, আচলতে আপোনাক কি হিচাপে আপোনাক ৰেচপেক্ট দিব সেইটোক লৈহে আপোনাৰ ইনকামটো সোধে। যদি আপোনাৰ ইনকাম বেছি হয়, আপোনাৰ উপাৰ্জন বহু হয়, তেতিয়াহ'লে আপোনাক ৰেচপেক্ট অকণমান বেছিকৈ দিব, সন্মান বেছিকৈ দিব। আৰু যদি আপোনাৰ ইনকাম প্ৰায় জিৰ'ৰ নিচিনা, তেতিয়া আপুনি সেই হিচাপে আপুনি সন্মানটো নাপায়। আচলতে মেইন কথাটো হৈছে সেইটো। ইনকামৰ কথা সুধিব নাপায় বুলি কোৱা হয় সেইকাৰণে। আচলতে মানে কি আৰু মানে ইনডাইৰেক্টলি কথাটো কোৱা হয়। মানুহৰ জীৱনত মানে এটা চেলাৰীৰ পৰা আনটো চেলাৰী লৈ নেক্সট চেলাৰী লৈ মানে কাম কৰোঁতে গোটেই জীৱনটো শেষ হৈ যায়। বন্ধু বান্ধৱীসকল, হাৰ্ড ৱৰ্ক কৰা আৰু চাকৰিয়াল মানুহে জীৱনত কেতিয়াও ফাইনেন্সিয়েল ফ্ৰীডম হ'ব নোৱাৰে। কাৰণ তেওঁলোকৰ ইটো দৰমহাৰ পৰা সিটো দৰমহা পোৱা সময়লৈকে গোটেই পইচাবোৰ মানে মেনেজ কৰোঁতেই গুচি যায় আৰু নেক্সট দৰমহা কেতিয়া আহিব এনেকৈ ভাবোঁতে তেওঁলোকৰ মাহৰ পিছত মাহ, দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ পাৰ হৈ যায় আৰু তেওঁলোক সেইকাৰণে ফাইনেন্সিয়েল ফ্ৰীডম হ'ব নোৱাৰে। কাৰণ বহু কোটি মানুহ জীৱনত চাকৰিৰ দ্বাৰা মানে জীয়াই থাকিব পাৰে, কিন্তু মন পচন্দৰ তেওঁলোকে লাইফষ্টাইল মেইনটেইন কৰিব নোৱাৰে। চাকৰিয়ে আপোনাৰ মানে পাকঘৰৰ মানে চব্জিখিনিহে সলনি কৰিব পাৰিব, কিন্তু আপোনাৰ সপোনবোৰ তেনেকৈ সলনি কৰিব নোৱাৰে। আপোনাৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে। কাৰণ চাকৰিৰ দৰমহা হৈছে পূৰ্ণিমাৰ জোনৰ নিচিনাকৈ মানে মাহেকৰ মূৰত এবাৰ আহি দেখা দিয়ে। আৰু ব্যৱসায় যদি আপুনি কৰে, ব্যৱসায়ত যদি আপুনি সময় দিয়ে, আৰু সেই ব্যৱসায় হৈছে আপোনাৰ বোৱতী নদীৰ পানীৰ নিচিনাকৈ, মানে সদায় বৈ গৈ থাকিব। আমাৰ স্কুল কলেজবোৰত কোনোদিনে মানি মেনেজমেণ্ট আৰু ইনকামৰ বিষয়ে একো শিক্ষা দিয়া নহয়। বহুতে কয় পইচা ঘটাটো বহুত কষ্টকৰ হয়। মই তেওঁলোকক সুধিব খোজোঁ যে টকাৰ অবিহনে জানো জীয়াই থকাটো সহজ হয়? মানে ধৰি লওক আপুনি ধন টকা পইচা ঘটিলেহে আপুনি ধনী হ'ব, আৰু যেতিয়া ধন টকা পইচা আপুনি নঘটিব, এনেই সময়বোৰ অপব্যয় কৰিব, তেতিয়াহ'লে আপুনি এনেও দুখীয়া হৈ থাকিব। আৰু সেই দুখীয়া হৈ থকাটো জানো আপোনাৰ কাৰণে সহজ হয় জানো? ধনী ব্যক্তিসকলে জীৱনত এবাৰেই মৃত্যুমুখত পৰে আৰু দুখীয়া ব্যক্তিসকল জীৱনত বহুতবাৰ মৃত্যুমুখত পৰে। গম পাইছেনে বন্ধু বান্ধৱীসকল? সেইকাৰণে কৰ্মক অৱহেলা নকৰিব। কৰ্মই ধৰ্ম। সৎ কৰ্ম কৰি ধন উপাৰ্জন কৰক আৰু নিজৰ লগতে পৰিয়ালক ফাইনেন্সিয়েল ফ্ৰীডম কৰি ৰাখিবলৈ চেষ্টা কৰক। পৃথিৱীৰ বহু ব্যক্তি বহু ধনী হোৱাৰ পাছতো পুনৰ দুখীয়া হৈ গৈছে, কাৰণ তেওঁলোকৰ ধনৰ প্ৰতি মানে সঠিক জ্ঞান নথকাৰ কাৰণে তেওঁলোকে আকৌ পুনৰ এই একে অৱস্থালৈ গুচি গৈছে। আৰু আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবোৰৰ হাতত যদি হঠাৎ অলপ সৰহীয়াকৈ ধন টকা পইচা আহি যায়, তেওঁলোকে শ্ব' আপ কৰিবলৈ বিচাৰে। কিন্তু ধনীসকলে সেইটো নকৰে। ধনীসকলে সদায় শ্ব' আপ নকৰে। তেওঁলোকে সদায় ইনভেষ্টমেণ্ট কৰে, আৰু যাতে সেই ইনভেষ্টমেণ্টৰ পৰা আৰ্নিং কৰিহে তেওঁলোকে খৰচ কৰে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই।